ভাগৱতৰ যিখিনি মূল ভক্তিপৰক শ্লোক তাক একত্ৰিত কৰি ভক্তি ৰত্নাৱলী নাম দিলে। আৰু ভক্তি ৰত্নাৱলী শব্দটোতে তাৰ অৰ্থ সোমাই আছে যে ইয়াত কি আছে। ৰত্ন মানে বহুত মূল্যৱান এটা সম্পদ। ৰত্নাৱলী, ৰত্নাৱলী কেতিয়া কোৱা হয়? ৰত্নৰ এটা ক্ৰম। ইয়াত এটা ৰত্ন নাই। যেনেকৈ মুকুতাটো এটা ৰত্ন, কিন্তু মুকুতা যদি শাৰী শাৰীকৈ থাকে তেতিয়াহ'লে এইটো মুকুতাৱলী বুলি আমি কওঁ, মুক্তাৱলী। তেনেকৈতো আমাৰ ছন্দও আছে। গতিকে ৰত্নাৱলী, ইয়াত কোনো ভৌতিক ৰত্ন নাই, ইয়াত ভক্তিৰ ৰত্ন আছে। সেইবাবে মূল 13টি বিৰচনত ভক্তি ৰত্নাৱলী সম্পন্ন হৈছে। বৰ সুন্দৰ যোজনা এটি বৈষ্ণৱ মাৰ্গত আছে যে কোৱা যায় বোলে 12 হাত জালৰ 13 হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ বৰালি পাৰ হৈ গ'ল, পুথি খলিহনা পাহে পাহে ৰুল। আগতে আমাৰ ককাসকলে জানে, এতিয়াহে ধৰি লওক বিভিন্ন বিষয় আৰু সোমাইছে। আগতে বিহুগীতটো গালেও, দিহা এটি দিলেও তাত বহুত তাত্ত্বিক কথা সোমাই থাকে। আজি চৰ্চাৰ অভাৱৰ বাবে কিছুমান বস্তু নাইকিয়া হৈ গৈছে। এই যোজনাটো ভক্তি ৰত্নাৱলীৰ পৰিচয়। মানুহে ভাবিবও নোৱাৰে যে ভক্তি ৰত্নাৱলীৰ বিষয়ে এনেকুৱা এটা যোজনাত কিবা এটা বাৰ্তা আছে। বোলে 12 হাত জালৰ 13 হাত ফটা। 12 হাত জালৰ মানে ভাগৱতৰ কথা, 12 স্কন্ধ ভাগৱতৰ কথা কোৱা হৈছে। 13 হাত ফটা বোলে ভক্তি ৰত্নাৱলী। ভাগৱতো 12টি স্কন্ধৰ, কিন্তু ৰত্নাৱলী হৈছে 13টি বিৰচনৰ। প্ৰথমতে মহাপুৰুষে যেতিয়া বাৰাণসীৰ পৰা আনি এই গ্ৰন্থভাগ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ হাতত দিছিলি, তেওঁ প্ৰথমতে চাই তাত মানে শৰণ বিৰচনটো পটককৈ চকুত নপৰিলে। তেতিয়া তেওঁ থৈ দিলে যে শৰণ বিৰচন ইয়াত নায়েইচোন, ঈশ্বৰৰ শৰণাগতিৰ কথা নাই। আৰু দ্বিতীয়তে মানে তেওঁ এটা উদাস ভাৱ আছিল যে সন্ন্যাসী এজনে লিখা গ্ৰন্থভাগনো আমি বিশেষকৈ অসম মুলুকত গৃহস্থী ধৰ্মৰ মাজত থকা ব্যক্তিসকলৰ মাজত ভক্তি বিষয়খিনি বুজাবলৈ কেনেকৈ ক'ম। তেতিয়া মহাপুৰুষ মাধৱদেৱক দিলে, বোলে মাধৱ তুমি এই গ্ৰন্থভাগ চোৱাচোন। তেতিয়া মহাপুৰুষ মাধৱে ভালদৰে তাক চাই পেলাই তেতিয়া মহাপুৰুষক দেখুৱালে যে গুৰুজন ইয়াত শৰণ বিৰচনো আছে। তেতিয়া শৰণ বিৰচনৰ কথাও যেতিয়া আছে বুলি ক'লে, তেতিয়া মহাপুৰুষে যেতিয়া প্ৰথম সংস্কৃতৰ পৰা অসমীয়া পদ কৰিবলৈ লৈছে, এনেদৰে গুৰুচৰিতত পোৱা যায় আৰু নহয় জানো, যে মহাপুৰুষৰ কাপ কলমযোৰ খহি পৰিলে। তেতিয়া সেইখিনি সময়ত বিৰাগ ভাৱত মহাপুৰুষে ভাবিলে মোৰ কাপ কলমযোৰে খহি পৰিলে, গতিকে মাধৱ এই গ্ৰন্থভাগ মই তোমালৈ এৰিলোঁ, তুমি এই পদ কৰা। তেনেদৰে এটি সুন্দৰ উল্লেখ পোৱা যায় ন। বোলে ঘোষা নামে শাস্ত্ৰ এক তুমিও কৰিবা, ভক্তি ৰত্নাৱলী মাজে তুমিও থাকিবা। যিদৰে কীৰ্তন দশমক মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়, সকলোৱে জানে নহয় জানো। ভক্তি ৰত্নাৱলী নামঘোষাক মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়, ভক্তিপৰক গ্ৰন্থ। আৰু ইয়াৰ প্ৰাপ্তিটো বৰ সুন্দৰ এটি প্ৰসংগ আছে। বিষ্ণুপুৰী সন্ন্যাসীয়ে কি কৰিছিল, যেতিয়া মূল সংস্কৃত পদ কৰিছিল, তেতিয়া ভক্তি ৰত্নাৱলী ভাগ এটা বাকচৰ ভিতৰত বোলে তলত তাৰ ওপৰত ভাগৱত ভাগ থৈ দিছিল। যেতিয়া শ্ৰীধৰ স্বামীয়ে ক্ষমা কৰিব, বিষ্ণুপুৰী সন্ন্যাসীয়ে এই গ্ৰন্থভাগ বাকচৰ ভিতৰত থৈ দিছিল। ইয়াৰ পিছত মই নামটো পাহৰি গৈছোঁ, যেতিয়া খুব সম্ভৱ বনগয়াগিৰি নহয়, মই নামটো পাহৰি গৈছোঁ, গুৰুজনাৰ সৈতে বাদ কৰিবলৈকে বাদত পৰাস্ত হৈ বাৰাণসীত তেওঁ সংস্কৃত পঢ়ি মানে পাণ্ডিত্যতা অৰ্জন কৰিবলৈ গৈছিল। আৰু যেতিয়া এদিন ৰুক্মিণী শৰণৰ প্ৰসংগ এটি চলি থাকোঁতেই যেতিয়া তেখেতে গুৰুজনাৰ লিখিত ৰুক্মিণী শৰণৰ এটি পয়াৰ গাই শুনাইছিল, তেতিয়া তেখেত বৰ অভিভূত হ'ল। তেতিয়া সুধিলে যে এই পয়াৰ কাৰ দ্বাৰা ৰচিত। তেতিয়া তেখেতে ক'লে যে বৰদোৱা নামৰ গ্ৰামত শংকৰদেৱ বুলি এজন বৈষ্ণৱ মাৰ্গৰ প্ৰচাৰক আছে, তেখেতৰ লিখিত। তেতিয়া তেখেতে ক'লে, এনেধৰণে গুৰুচৰিততহে পোৱা যায় যে নামে গ্ৰামত আদি বৰ্ণৰে শ্ৰীহৰি অৱতৰিত হ'ব। আৰু যেতিয়াই এই বাৰ্তা পাব, এই বাকচৰ তলত থকা বোলে ৰত্নাৱলী ভাগ ভাগৱতৰ ওপৰলৈ গুচি আহিব। আৰু সেই নিৰ্দেশ হ'লে মনত পৰি তেওঁ যেতিয়া পেৰাটো খুলি দেখিলে যে হয় ৰত্নাৱলী ভাগ ভাগৱতৰ ওপৰলৈ গুচি আহিলে, তেতিয়া সেই ৰত্নাৱলীকে মহাপুৰুষৰ উদ্দেশ্যে দি পঠাইছিল। এতিয়া চাওকচোন, বহুতে ভাবি থাকে বাহিৰৰ আমাৰ গুৰুসকলৰ সৈতে, বাহিৰৰ আমাৰ বৈষ্ণৱ দৰ্শনৰ সৈতে কোনো সম্পৰ্ক নাই। আটাইতকৈ ডাঙৰ সম্পৰ্ক ৰত্নাৱলীৰ জৰিয়তে আছে, কাৰণ এই ৰত্নাৱলী
কাৰ ৰচিত? স্বয়ং বিষ্ণুপুৰী সন্ন্যাসী ৰচিত। নহ'লেতো আমাৰ সন্ন্যাস বুলি ক'লে আজিও কিছুসকলে মুখখন কুচাই দিয়ে, এইবোৰ কি দৰকাৰ, আমাক সন্ন্যাসৰ কথা কিয় লাগিছে? সন্ন্যাস বুলি ক'লে এনেকুৱা এটা নহয় যে চব ঘৰ দুৱাৰ ত্যাগ কৰি আৰু তেওঁ হিমালয়লৈ গুচি গ'ল। আৰু য'ত কৃষ্ণ ভক্তি পৰায়ণ হয় ন, তাত সন্ন্যাসীয়ে হওক বা আন কিবাই হওক, তাক সেই বিষয় সাদৰেৰে আমাৰ সংস্কৃতিত গ্ৰহণ কৰি অহা হৈছে। আৰু ভক্তি ৰত্নাৱলীয়ে সেইটো সৌধ নিৰ্মাণ কৰে, যিটো সৌধে অসমৰ বৈষ্ণৱ পৰম্পৰাক মূল ভাৰতীয় বৈষ্ণৱ পৰম্পৰাৰ সৈতে সংযোগ কৰে। নহ'লে আকৌ কিছুৱে এনেকৈও কয় নহয়, সেইখিনি বৈষ্ণৱহে, আমি নৱ বৈষ্ণৱ। দৰ্শনক বুজাবলৈহে নৱ বৈষ্ণৱ শব্দটো প্ৰয়োগ কৰা হয়। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোক বেলেগ আমি বেলেগ ন, সকলো এক ঈশ্বৰৰ সন্তান ন, দৰ্শনটোহে বেলেগ বেলেগ। আৰু যাই হওক, এতিয়া ভাগৱতো চৰ্চন কৰাৰ আগমুহূৰ্ততে আচলতে আমাৰ চাবচোন সাধাৰণ জনসমাজ ব্যৱস্থাত কি হয়, কীৰ্তন দশম এই শাস্ত্ৰসমূহ ঘোষা প্ৰচলিত, কিন্তু ৰত্নাৱলী, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ এই গ্ৰন্থসমূহ সাধাৰণতে প্ৰচলিত নহয়। প্ৰচলিত কিয় নহয়? আগতে ধৰি লওক নাম প্ৰসংগ কৰে, এতিয়াও কৰে, নাম প্ৰসংগৰ পাছত যেতিয়া উপদেশৰ ক্ৰমটো আহে, কাৰণ আমি যদিও কওঁ নিজে সত্ৰীয়া সমাজত আছোঁ কাৰণে মোৰ তালৈকেহে কোৱা অধিকাৰ আছে, বাকী কোৱাত অধিকাৰ নাই, বুজি পাইছেই চাগে, নহয় জানো? এতিয়া চাওক, সত্ৰীয়া পৰম্পৰাত যেতিয়া নাম এষাৰ প্ৰসংগ কৰা হয়, সংহতি ভেদে নীতি নিয়ম বেলেগ বেলেগ, নহয় জানো? সেইটো হোৱাটো স্বাভাৱিক, কাৰণ মানুহৰ মনবিলাকতো একেই নহয়, গতিকে ভিন্নতা আছে, সেইটো সমস্যা নহয়। কিন্তু সেই নীতি পৰম্পৰাখনিয়ে কি বুজাব বিচাৰিছে সেইটো আমাক লাগে। এতিয়া মই ক'ব বিচাৰিছোঁ এইটো যে আমাৰ চাৰিও সংহতিৰ মাজত যি মূল নাম প্ৰসংগ সকলো সমাজতে কৰা যায় ন, সেয়া মূল আৰ্হিটোতো পুৰুষোত্তম ঠাকুৰৰে, নহয় জানো? পুৰুষোত্তম ঠাকুৰৰ আৰ্হি মতে এইটো সকলোতে প্ৰসংগ কৰে। গতিকে ভক্তি মাৰ্গত আমাৰ অসমত যি চাৰি বস্তুৰ কথা কোৱা যায়, গুৰুদেৱ নাম ভকত, আমাৰ আসনতো গুৰুদেৱ নাম ভকত চাৰি বস্তু, শৰাইলে আহক তাতো গুৰুদেৱ নাম ভকত, প্ৰসংগতো সেই চাৰি বস্তুৱেই থাকে বোলে। বৰগীতেই গুৰু, ঘোষাই দেৱ, কীৰ্তনেই কি? নাম, উপদেশেই ভকত। আৰু সেই উপদেশৰ ক্ৰমটোত কিছু জেগাত সেই পাঠ কৰে, কিছু কিছু সমাজত আকৌ পাঠো আগতীয়াকৈ কৰে। মই সেইটোত ক'বলৈ নাযাওঁ, ঈশ্বৰৰ নাম পৰম্পৰাভেদে মুঠতে কৰিলেই হ'ল। কিন্তু এই যে ক্ৰমটো আছে, এই ক্ৰমটোত উপদেশলৈ যাওঁতে সাধাৰণতে কীৰ্তন হওক, ভাগৱত হওক, এই পদখিনি প্ৰচলিত, কাৰণ তাত প্ৰত্যক্ষ ৰূপত এটা উপদেশ পোৱা যায়, সেইকাৰণে তেনেকৈয়ে প্ৰচলন হৈ গ'ল। আৰু তাৰ পাছত আকৌ ধৈৰ্য নাথাকেগৈ যে আকৌ আমি ৰত্নাৱলী পঢ়িম, ভক্তি ৰত্নাকৰ পঢ়িম, তেনেকুৱা কিছুমান কাৰণতে মানে এই গ্ৰন্থসমূহ আমাৰ পৰা অকণমান টাৰ্মছটো আঁতৰি থাকে। সেইকাৰণে চাবচোন, ৰত্নাৱলী ৰত্নাকৰ পঢ়াৰ কথা সাধাৰণ মানুহ এজনক যদি কয় ৰত্নাকৰ, ভক্তি ৰত্নাকৰ দেখিছানে, কি বুলি ক'ব? নাই দেখা বুলি ক'ব ন, প্ৰচলন নহয়। আচলতে আমাৰ গীতা ভাগৱত যে চিনি পায়, এই সকাম নিকাম যিখিনি বিধি ব্যৱস্থা আছে সেইখিনিয়ে জীয়াই ৰাখিছে। সেইখিনি যদি নাথাকিলেহেঁতেন মানুহে তাকো চিনি নাপায়। এতিয়া মই জোৰ কিয় দিছোঁ এই কথাটোত, কাৰণ লাগে। গীতা ভাগৱতটো বহুত পাছত আহে। এই কথাটো কিয় কোৱা হৈছে, প্ৰথম ভেটিটো বনাব লাগে ন, ভক্তি ৰত্নাৱলী ভাগৱতৰ সাৰ। ইয়াত প্ৰথমতেই আছে ভক্তি বিৰচন, যে ভক্তি কি হয়, নহয়নে? এতিয়া ভক্তি ক'ত পাম আমি? সকলোৱে জানে সৎসংগত। সৎসংগনো কি হয়? এতিয়া চাবচোন, কোনোবাই যেতিয়া PhD ৰিচাৰ্চ এটা কৰে, থেচিছখন বনাওঁতে টু দি পইণ্ট কথাবিলাক লিখে, হয়নে নহয়? বোলে আমুকে আমুক গ্ৰন্থত এনেকৈ উল্লেখ কৰিছে, তাৰ পৰা ৰেফাৰেঞ্চটো আনে। ভক্তি ৰত্নাৱলীৰ নিচিনা ৰেফাৰেঞ্চ আৰু ক'তোৱেই নাই। মহাপুৰুষেতো সেই থেচিছৰ যিটো চিডিউল সেইটোকে ব্যৱহাৰ কৰিছে। কীৰ্তনৰ নাম অপৰাধ হওক, পাখণ্ড মৰ্তন, নহয়নে? বোলে বিষ্ণু ধৰ্মোত্তৰ পুৰাণত চাবা, নৃসিংহ পুৰাণত চাবা, যম সংহিতাত চাবা। এতিয়া ৰত্নাৱলীটো কোনটো স্কন্ধত কোনে কি কৈছে, তাৰ সেই ৰেফাৰেঞ্চটো দিয়া গৈছে। গতিকে আধুনিক দৃষ্টিৰে চাবলৈ গ'লে এই ভাগ ভক্তি ৰত্নাৱলী ভাগৱতৰ আধাৰত কৰা এখন বহুত এডভান্স লেভেলৰ থেচিছ হয়। এতিয়া চাওক, ভক্তি ৰত্নাৱলী, ইয়াৰ পিছত সৎসংগ বিৰচন, ভক্তি বিশেষণ বিৰচন। সৎসংগৰ পাছতো ভক্তিক পুনৰ আকৌ ভক্তিৰ প্ৰসংগ কিয় আনিছে? কাৰণ যাতে পূৰ্বৰ অভ্যাসটো আমাৰ পৰা হাত সাৰি নাযায়। ইয়াৰ পিছত শ্ৰৱণ কীৰ্তন, অৰ্চন বন্দন দাস্য সখিত্ব, নহয় জানো? অৰ্চন বন্দন আত্মনিবেদনলৈকে 9বিধ ভক্তি কি হয়, কেনেকৈ কৰে, তাৰ সম্পূৰ্ণ বৰ্ণনা। শেষত শৰণ বিৰচন, অৰ্থাৎ যেতিয়া কোনোবাই 9বিধ ভক্তিৰ বিষয়ে জানিব বুজিব পাৰিব, তাৰপিছতহে তেওঁ শৰণ ল'ব। বুজিছেনে? শৰণলৈ আহিলোগৈ, আজৰি নহয়, একোৱেই হোৱা নাই,
হয় নহয়? তেনেকৈ আজৰি হয় নি? হৰণ ল'লে বেছি দায়িত্বহে বাঢ়ে, নহয় জানো? আমি ভাবোঁ কি হৰণ ভজন ল'লোঁ আৰু আজৰি নাই হোৱা, আটাইতকৈ ডাঙৰ দায়িত্ব। কাৰণ নজনাজনৰ বাবে দণ্ডটো কম হয়, জনাজনৰ বাবে দণ্ডটো বেছি হয়। আগতে সেইটো ব্যৱস্থা আছিল, এতিয়া খালি আমি প্ৰেক্টিকেলি ক'ব নোৱাৰোঁ। আগতে যে চাবচোন, মই মাজতে কৈছোঁ আৰু বোলে যিজনে সমাজৰ বৰ বিশেষ কথা নাজানে, তেওঁ যদি কিবা এটা অপৰাধ কৰে তেতিয়াহ'লে তেওঁ এগুণ দণ্ডহে পায়। খোলাকৈ ক'বলৈ গ'লে যে আমাৰ যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি কয় যে, যদি শূদ্ৰই কিবা এটা আচৰণ কৰে, এতিয়া এইটোলৈ লৈ নাযাব আকৌ, কথাবিলাক ক'বলৈ অসমত বৰ বিপদ। এনেই মোবাইলটো লাগি আছে নহয়, দুজন মানে এপাত লিখিবলৈ আৰম্ভ কৰি এতিয়া ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ কথা ক'বলৈ আহিছে বোলে। মই ৰেফাৰেঞ্চটোহে ইউজ কৰিছোঁ দেই, যে শূদ্ৰ বুলি কোৱাৰ লগে তেওঁ যদি কিবা এটা ভুল কাম কৰে তেওঁক বোলে কম দণ্ড, তাতকৈ অধিক জনা শুনা বোলে বৈশ্যজন, ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত, হয় নহয়? তেওঁ এগুণ বেছিকৈ পাব। বৈশ্যতকৈ বেছি জনা শুনা গুণ বোলে ক্ষত্ৰিয়জন, ক্ষত্ৰিয়ে তাতকৈ এগুণ বেছিকৈ পাব। ব্ৰাহ্মণজনকৈ চবতকৈ জনা বেছিকৈ কৰিলে বোলে ব্ৰাহ্মণজনে পাব। এইটো মই কোৱা নাই, মহাভাৰতত এনেকুৱা এটা প্ৰসংগ চলে। এই দুৰ্যোধন মানে ৰজা দুৰ্যোধন হ'বনে যুধিষ্ঠিৰ হ'ব, এইটো মানে বিচাৰ কৰিবলৈ গুৰু কৃপাচাৰ্যই কি কৰে, সেই চাৰিজন ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি বৰ্ণৰ বোলে চাৰিজনক অপৰাধী সজাই সাজু কৰে। এতিয়া বোলে এজনক হত্যা কৰিলে এতিয়া কি দণ্ড হ'ব? প্ৰথমতে দুৰ্যোধন আছিল, দুৰ্যোধনক বোলে এওঁ ৰজা কি দণ্ড দিব? বোলে হত্যা কৰিছে যদি চাৰিওজনকে সমানে মৃত্যুদণ্ড দিব, কৈ দিলে। তেতিয়া লাহেকৈ বিদুৰে ধৰিলে, বোলে ৰাজকুমাৰ হিচাপততো উত্তৰাধিকাৰী দুৰ্যোধনো যুধিষ্ঠিৰো, গতিকে আপুনি দুৰ্যোধনৰ মতটোহে ল'লে। মহাৰাজ যুধিষ্ঠিৰেনো কি কয় তাক এবাৰ শুনি চাওঁচোন। বোলে সিদ্ধান্ত হৈয়ে গ'ল, হত্যা কৰিলে দণ্ড দিব লাগে। নহয় ন, বোলে তেওঁ মতটোতো জানি লওঁ। তেতিয়া কি ক'ব? তেতিয়া ক'লে তিনিজনৰ দণ্ড বেলেগ বেলেগ হ'ব। তেতিয়া আকৌ শকুনিয়ে ক'লে, বোলে এইটো কি কথা? আপোনাকতো ধৰ্মৰাজ বুলি কয়, আপুনি কৰ্ম একেটাই কৰিলে, চাৰিওজনৰ দণ্ড বেলেগ বেলেগ কেনেকৈ হ'ব? এইটো আপুনি কিয় কৈছে? তেতিয়া মহাৰাজ যুধিষ্ঠিৰে এই কথাটো ক'লে যে তেওঁ বিশেষ নাজানে, গতিকে তেওঁৰ দণ্ড কম হ'ব। এতিয়া অলপ দিনৰ আগতে, এতিয়া আজিৰ যুগত আকৌ এই বস্তুটো এপ্লাই কেনেকৈ হৈছে চাওক, কাৰণ কথাবিলাক তেনেকৈ নহ'লে মানুহে এইবোৰ যুগৰ কথা কৈ আছে। আজি কিছুদিনৰ আগতে ক'ব মাজলৈ আনিছোঁ আৰু, নিউজত দেখিছিলেনে? কেৰেলাত কেছ এটা হৈছিল, যেতিয়া ক'ভিড চলি আছিল সেইখিনি সময়তে মানে কাৰফিউটো আছিল, 8টা বজাতে দোকান পোহাৰ চব বন্ধ কৰিব লাগে। নামটো পাহৰি দিছোঁ, সেইফালে নামবিলাক অকণ বেলেগ বেলেগ নহয়, নহয় জানো? দোকান বন্ধ কৰা মানে 8 বজাতকৈ 8:15 নে 20 হৈ গ'ল। তেনেকৈ পুলিচৰ গাড়ীখনে পালেগৈ। পুলিচৰ গাড়ীখনে পাই পেলাই তেওঁ কাৰফিউ মনা নাই বুলি মানুহজনক ধৰি লৈ আনিলে। লৈ অনাৰ পিছতে ৰাতিটো আৰু তেওঁলোকেও অকণমান ইবিধ খাই আছিলে আৰু মাৰপিট কৰিলে বোলে। মাৰপিট কৰি তেজ ওলালে নহয়। পিছত ল'ৰাটোৱে মানে জামিন আনিবলৈ উপস্থিত হ'লগৈ। তেতিয়া ল'ৰাটোকো পুলিচৰ লগত আইনৰ লগত সহযোগ কৰা নাই বুলি মাৰি পেলাই জেলত সোমোৱাই থৈ দিলে। পিছত এনেকুৱাকৈ মাৰপিট কৰিলে মানে মানুহ বাপেকো ঢুকাই থাকিলে, পুতেকজনো ঢুকাই থাকিলে। পিছত যেতিয়া জনমানসলৈ কথাটো প্ৰচাৰ হ'ল, প্ৰচাৰ হোৱাৰ লগে লগে কোৰ্টে কি কৰিলে, 9জন পুলিচ অফিচাৰ, আজিলৈকে ভাৰতৰ হিষ্ট্ৰীত হোৱাই নাই, 9জন পুলিচ অফিচাৰক 40 বছৰৰ কাৰণে জীৱন কাৰাদণ্ডত সোমোৱাই দিলে। সিমানলৈকে ঠিকেই আছিলে। এতিয়া নতুনকৈ জাজ এজন আহি যেতিয়া কেছটো ৰিঅপেন কৰিলে, তেতিয়া দেখিলে যে পুলিচ অধিকাৰী হয়। সাধাৰণ মানুহ এজনে যদি এইটো ভুল কৰিলেহেঁতেন তেতিয়া অকণমান কিবা এটা দণ্ড কমোৱা, কিন্তু পুলিচ অধিকাৰী ইমান এটা ৰেছপঞ্চিবল পষ্টত থাকি যদি এনেকুৱা এটা কাম কৰিছে, চিভিলিয়ানৰ ওপৰত মাৰি মাৰি যদি তেওঁলোক মৃত্যু হৈ গৈছেগৈ, বাপেক পুতেক দুইটা, গতিকে এইটো যাৱজ্জীৱন কাৰণে নহয়, চিধাই ডেথ অৰ্ডাৰ পাছ কৰি দিলে, হয় নহয়? কিয় দিলে? এতিয়া সেইটো কনফ্লিক্ট আহিছিল যে আজিলৈকে 9জন পুলিচ অফিচাৰক তেনেকৈ একেলগে দণ্ড দিয়াৰ কোনো, এতিয়া এপ্লাই হৈছে ন। যদি ৰেছপঞ্চিবল পষ্টত থাকে তেতিয়াহ'লে দণ্ডটো বেছি হয়। এতিয়া এই কথা প্ৰসংগত মই এইকাৰণেই কৈছোঁ, নহ'লে আকৌ মানুহে ক'ব নোৱাৰি তেতিয়া যুগৰ কথা এতিয়া যুগৰ ক'ত আছে। আৰু যাই হওক, এতিয়া চাওক, ভক্তি ৰত্নাৱলীয়ে আৰম্ভ হৈছে কাৰণ আমাৰ সকলো কৰ্ম কৃষ্ণৰ জয়গানেৰে আৰম্ভ হয়, নহয় জানো? এইটো শাস্ত্ৰৰ বিশেষত্ব যে জয় জয় কৃষ্ণ কৃপা অমৃত সাগৰ যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ মহাবিশ্বদ্ৰোহী তৰে যাৰ লৈলে নাম হেনয় কৃষ্ণৰ পদে কৰোঁ প্ৰণাম। এতিয়া যোজনাটো চাওক, 12 হাত জালৰ 13 হাত ফটা।
12 স্কন্ধ ভাগৱতৰ মূল বিষয় 13টি বিৰচনত লিখিলে, নহয়নে? ভাল মাৰিলি বাপৰ বেটা, আৰে বোলে 12 হাত জালৰ যদি 13 হাত ফটাই হয়, সেইখন জালত কি মাছ ৰ'ব, হয়নে নহয়? সেইকাৰণে কি ক'লে, ৰৌ বৰালি পাৰ হৈ গ'ল। ইয়াত ৰৌ বৰালি নৰয়, পুথি খলিহনা পাহে পাহে ৰ'ল, হয়নে নহয়? ভক্তি মাৰ্গত চাবচোন, যেতিয়া মানে ভাৱটো অকণমান জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমেই বচ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা, জাতিৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, নিজৰ স্থানৰ গৌৰৱ, কিবা এটা মই জনাৰ গৌৰৱ, ৰূপ যৌৱনৰ গৌৰৱ, এইকেইটা ৰৌ বৰালি। এই ৰৌ বৰালিকেইটা থাকিলে মানে তাত নৰয়, আৰু বুজালেও নৰয়, পাৰ হৈ গুচি যায়। এই পুথি খলিহনাটোতো কোনেও গুৰুত্ব নিদিয়ে, হয় নহয়? ৰৌ বৰালিতহে সকলোৰে গুৰুত্ব এটা, অৰ্থাৎ যাৰ মনটো সহজ সৰল, নহয়নে, তেওঁ ইয়াৰ পাহে পাহে সোমাই যায়। শ্ৰৱণ কীৰ্তন এইবোৰ কথা শুনিলে আজিকালি খাবলৈ পাম নি? ৰৌ বৰালি পাৰ হৈ গুচি যাব। কৃষ্ণ বুলি ক'লে তেওঁ একোৱেই নাজানে, কিন্তু কৃষ্ণ বুলি ক'লে এনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে, ইজনেও ভাবিছে ইমান ভক্তি কৰিছে, হয় নহয়? সৰলতাত ভক্তি থাকে। গতিকে এই মাৰ্গটো সৰলতাত থকাজনৰ বাবেহে, সেইকাৰণে কৈছে পুথি খলিহনা পাহে পাহে ৰ'ল। বাকী যিমান জ্ঞানী অভিমানী আছিলে ন, চব পাৰ হৈ গুচি গ'ল, ডাঙৰ ডাঙৰ। যাৰ মনত সৰলতা আছিল তেওঁ ৰৈ গ'ল। গতিকে আৰম্ভণিতে এই সৰলতাটো লাগে। সেই সৰলতাটো কাৰ আগত প্ৰকাশ কৰিম, তাৰ বাবে ইয়াত স্থিতিৰ স্পষ্টতা দিয়া হৈছে। কি বুলি? সেইজন কৃষ্ণৰহে জয়গান কৰা হৈছে, যাৰ চৰণ স্বয়ং কোনে সেৱা কৰে? বিৰিঞ্চি, স্বয়ং ব্ৰহ্মাদেৱ, মহেশ্বৰ। এতিয়া এইখিনিতে চাব দেই, এই কথাটো ক'বলৈ যাতে বহুতে ভাবে বোলে কৃষ্ণক ডাঙৰ দেখুৱাইছে, ব্ৰহ্মা আৰু মহেশ্বৰক তেওঁৰ সেৱক বুলি দেখুৱাইছে, ইয়াৰ ফলত ব্ৰহ্মা মহেশ্বৰক অপমান কৰা হৈছে। এইটো অপমান নহয়, এইটো স্থিতি, হয়নে নহয়? ব্ৰহ্মা হৰ পুৰন্দৰ জাকেৰি চাকৰ, আমিহে নিগেটিভ চেন্সত ব্যৱহাৰ কৰোঁ। ঈশ্বৰটোতো এজনেই, তেওঁক আমি যি বুলিয়েই নকওঁ। বৈষ্ণৱ মাৰ্গত আমি তেওঁক কৃষ্ণ বুলি ধৰিছোঁ, হয়নে নহয়? সেইটো উপাসনাৰ স্পষ্টতাৰ বাবে। বাকী সকলো ঈশ্বৰৰ সেৱক। আৰে স্বয়ং ব্ৰহ্মা মহেশ্বৰেও ঈশ্বৰৰ চৰণ সেৱা কৰিছে, তেতিয়াহ'লে আমি কি নকৰাকৈ থাকিম নি? সেইবাবে সেৱা আমাৰ মূল ধৰ্ম ন। আৰম্ভণি পদতে সেই স্থিতিৰ স্পষ্টতাটো দি দিছে। ইয়াত সেৱাৰ মনোভাৱটো লৈ আহিব লাগিব, কাৰণ সেইজন ঈশ্বৰৰ সেৱাটো স্বয়ং ব্ৰহ্মা আদি প্ৰজাপতি সকলেও কৰে। বোলে কৰি কি লাভ? লাভটোতো দেখাব লাগিব। মহাবিশ্বদোহী তৰে যাৰ লৈলে নাম। মহাবিশ্বদোহী, এলাপেচা দোহীজনেও নহয়, যিজনৰ নাম ল'লে মহাবিশ্বদোহীজনো তৰি যাব পাৰি, হয়নে নহয়? আৰু ডাঙৰ অপৰাধী হওক, যদি মিতিৰ কুটুমত IPS এজন DC এজন থাকিবলৈ হয়, সেইটোৱে আৰু ডাঙৰ অপৰাধ কৰক। মই আমুকৰ ভতিজাক, বুজি পাইছেই নহয়? মই অকণমান খুৰুতীয়াকৈ কৈছোঁ আৰু, চবতে কোৱা নাই। সেইটো তেনেকৈ ভাল হৈ থাকে, লাগিলে আৰু ডাঙৰ কাম কৰক। ইয়াত আকৌ সেইটো ঈশ্বৰৰ কেন্দ্ৰত কোৱা গৈছে। বোলে ঠিক আছে। আৰু এটা কথা, মানুহে জানি শুনি বুলি ক'লেতো ভুল হ'ব, ইচ্ছা কৰি বেয়া কাম এটা নকৰে। এই কথাটো এইকাৰণে কোৱা গৈছে, কাৰণ তেওঁ কিবা এটা কৰ্ম আছিল, যাৰ বাবে তেওঁ তেনেকুৱা এটা কৰ্ম কৰিলেগৈ, যিটো কৰিব নালাগিছিল। কিন্তু ভিতৰি তেওঁ বিচাৰে যে সেইটো কৰ্ম তেওঁ নকৰা গৈ থাকক। কেতিয়াবা হৈ যায় ন কিছু কিছু ক্ষেত্ৰত অনিচ্ছা সত্ত্বেও। গতিকে ইয়াত তেওঁৰ বাবেও এইটো ছাবচিডি দিয়া গৈছে। বোলে ঠিক আছে, কোনোবাই জানি কৰিছে, নাজানি কৰিছে, সেইটো নিজৰ স্বজ্ঞানৰ কথা। আৰু কেতিয়াবা ধৰ্মটো আপেক্ষিক হৈ পৰে। মোৰ কাৰণে স্বধৰ্ম কি? মোৰ কাৰণে স্বধৰ্মটো এইটো, মোৰ দেশখনক যদি কোনোবাই অপমানসূচক বাক্য এটা কয়, তেতিয়াহ'লে মইতো তেওঁৰ বিৰোধিতা কৰিম। সেইটো মোৰ কাৰণে স্বধৰ্ম হৈ পৰিলে লৌকিক জগতত, হয়নে নহয়? আমেৰিকাৰ নাগৰিক এজনৰ কাৰণে আকৌ সেইটো স্বধৰ্ম নহয়, হয়নে নহয়? কিছুমান ধৰ্ম আপেক্ষিক হয়। পৰম ধৰ্ম এটা ঈশ্বৰ, বাকী সকলো আপেক্ষিক। স্থিতি সাপেক্ষে নীতি নিয়মবিলাক বেলেগ হ'ব পাৰে, দৰ্শনবিলাক বেলেগ হ'ব পাৰে। গতিকে যিটো স্থিতিত আছে, তেওঁ লাগিলে দ্ৰোহী হৈছে, বিদ্ৰোহী হৈছে। আমি বিদ্ৰোহী শব্দটো বিপৰীতকৈ ব্যৱহাৰ কৰোঁ, হয়নে নহয়? আচলতে দ্ৰোহৰ বিপৰীতহে বিদ্ৰোহ, হয়নে নহয়? আমি যে কোনোবাই হুলস্থুল কৰিলে, আন্দোলন কৰিলে আমুক বিদ্ৰোহ বুলি কৈ দিওঁ, একচুৱেলি সেইটো বিদ্ৰোহ নহয়। আচল বিদ্ৰোহটো ভিতৰত জাগে, নিজৰ ইন্দ্ৰিয়সমূহৰ বিৰুদ্ধে। সেই মহাবিশ্বদোহীজনো যাৰ নাম লৈলে তৰি যাব পাৰে। নামত এনেকুৱা কি আছে?
আমি কৈয়ে থাকোঁতো যে নাম শ্ৰেষ্ঠ, নাম শ্ৰেষ্ঠ, নাম শ্ৰেষ্ঠ, হয়নে নহয়? সকলোৱেতো কয় নাম কেনেকৈ শ্ৰেষ্ঠ? মই মানুহজনৰ ঘৰ ক'ত জানো, মানুহজনে কি কাম কৰে জানো, হয়নে নহয়? মানুহজনৰ গুণ বৈশিষ্ট্য চব জানো, নামটো নাজানো। প্ৰব্লেম আছে ন? ইয়াতো তেনেকুৱা। সেইকাৰণে ঈশ্বৰ কি? একো ক'বই নোৱাৰি, একদম বেদৰ পৰা উদ্ধৃতি দি দিয়ে, বেদান্তৰ পৰা উদ্ধৃতি দি দিয়ে, গীতা ভাগৱতৰ পৰা একদম ফৰ 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 ফৰ। ঠিকেই আছে, লাগে সেইটো দিশো, কাৰণ বিনা ফেক্টততো কোনেও একো কথা নুশুনে। প্ৰথম কথা বোলে ঈশ্বৰ কেনেকুৱা? চব বৰ্ণনা, কিন্তু ঈশ্বৰনো কোন? এতিয়া সেইটো ক'বলৈ যাওঁতে সন্দেহ লাগে, কৃষ্ণ বুলি কওঁ নে বিষ্ণু বুলি কওঁ? দুইজনটো বেলেগ বেলেগ। আমাৰতো সেইটোও কনফিউজন আহি যায়, ভগৱান বিষ্ণুটো চাৰিহতীয়া, কৃষ্ণটো দ্বিভুজ। সেইটোতো কেনে লাগেগৈ, নহয় নহয় বিষ্ণু অৱতাৰহে কৃষ্ণ, আকৌ লাগিবগৈ নহয় নহয় কৃষ্ণ মূল, কৃষ্ণৰ পৰাহে বিষ্ণু আহিছে, হয়নে নহয়? এইটো আমাৰ বৈষ্ণৱ মাৰ্গত এটা বৰ ডাঙৰ সমস্যা। আৰে বিষ্ণু বুলিছোঁ, কৃষ্ণ বুলিছোঁ, এজনেই নহয় জানো? কাম কৰিবলৈ হ'লে চাৰিহতীয়া হৈ পৰে, ঘৰত থাকোঁতে চাৰিহতীয়া নহয় নহয়, কামত কেতিয়াবা চাৰিহতীয়া হ'ব লাগে। সেইকাৰণে তেওঁৰ হাতত শংখচক্ৰ গদা পদ্ম আছে, ঘৰত থকা সময়ত বাঁহীটোহে আছে, বাঁহী বজাই বজাই সকলো সৈতে উপবেশন কৰে, হয়নে নহয়? কৃষ্ণ আৰু বিষ্ণুৰ মাজততো ভেদ নাই। গতিকে নামটো নাজানিলে মানে এই ডাঙৰ সমস্যাটো হয়, স্থানৰ পৰিচয় পোৱাৰ পাছতো, স্থিতিৰ পৰিচয় পোৱাৰ পাছতো যদি নামটো নাজানে, তেতিয়াহ'লে গোটেই ডাঙৰ সমস্যাটো হয়। নামৰ স্পষ্টতাটো লাগে। আচ্ছা, কৃষ্ণ বুলি কওঁতেও বিষ্ণুৰে চিন্তন হ'ব লাগে, বিষ্ণু বুলি কওঁতেও কৃষ্ণৰে চিন্তন হ'ব লাগে, কৃষ্ণ বুলি কওঁতে সদাশিৱৰো চিন্তন হ'ব লাগে। আমি খালি সেই ৰূপটোত লাগি থাকোঁ, এনেকুৱা শিৱই বাঘচাল পিন্ধে, ভগৱান বিষ্ণু ইমান ধুনীয়া দামী কাপোৰ কানি পিন্ধিছে, কেনেকৈ একেই হ'ল? আৰে ৰূপটোতো ভিন্ন হ'ব পাৰে ন? ঈশ্বৰ আহোঁ বুলি ক'লেতো ভিক্ষাৰীৰ ৰূপতো আহিব পাৰে, তেতিয়া আমি তেওঁক গ্ৰহণ কৰিম নে নকৰিম সেইটোহে লাগে। দক্ষইতো সেইকাৰণেই গ্ৰহণ কৰিব নোৱাৰিলে, তেওঁতো বৈষ্ণৱ আছিল। বোলে ভগৱান এনেকুৱা হ'ব নোৱাৰে, মানে ভগৱান বুলি ক'লে তেওঁ এটা কনচেপ্ট লৈ আছিল, ভগৱান এনেকুৱা ধুনীয়া আমুক তামুক হ'ব, হয়নে? সেইকাৰণে মহাদেৱক তেওঁ গ্ৰহণ কৰিব নোৱাৰিলে, হয়নে? মই ইয়াত এইটো জোৰ দিব বিচৰা নাই যে তাতো আকৌ লাগি যাব, এওঁ চাগে শিৱৰ উপাসনা কৰে সেইকাৰণে সেইফালে টানি টানি গৈছে। কথা আছে, ক'ব, নক'লেও মনত ভাবিব। উপাসনা কৰে নকৰে ডাঙৰ কথা নহয়, সকলো একেই, হয়নে নহয়? আত্মাটোতো যেতিয়া একেই, তেতিয়াহ'লে মূল বস্তুটো ভিন্ন কেনেকৈ হ'ব? স্বৰূপটোহে বেলেগ বেলেগ। গাখীৰতে ঘিউ আছে, মাখনো আছে, কাৰোবাক ঘিউ লাগে ঘিউ খাওক, মাখন লাগে মাখন খাব, গাখীৰকণ লাগে গাখীৰ খাব। গাখীৰকণ এতিয়া শুদ্ধ ৰূপত খাবলৈ কি কৰিব লাগে? বাহিৰৰ পৰা কিনিবলৈ গ'লে পানী মিলাইও দিব পাৰে ন? যদি একদম পিয়'ৰ গাখীৰ খাব বিচাৰিছোঁ, তেতিয়া পাৰিলে যেনে তেনে কষ্ট কৰি ঘৰতে পোহনীয়া গাই গৰু এজনী পুহিব লাগিব, কষ্ট হ'ব যদি পিয়'ৰকৈ গাখীৰকণ খাব বিচাৰিছোঁ, হয়নে? নহ'লে বাকী এইটো পানী মিহলাই দিব পাৰে। সেইকাৰণে ইয়াৰ প্ৰকৃত অৰ্থ বুজিবলৈ হ'লে ঘৰত শাস্ত্ৰৰূপী গাইজনী পুহিব লাগিব, তেতিয়াহে তাৰ পিয়'ৰেষ্ট ফৰ্মটো পাব। নহ'লে মানুহক সুধিলেতো ঢেৰ কথা কৈ দিয়ে, মই এটা ক'ম আপুনি এটা ক'ব, এতিয়া কোনটো শুনিব? সমস্যা সেইটোৱে। আমি শাস্ত্ৰীয় তাৎপৰ্যও বিচাৰ, আমাক ভকত কোনে পাতিলে কওকচোন? আমাক বুলি নকওঁ মই, মোক ভকত কোনে পাতিলে? ভকত বুলি নকওঁ বাৰু, ব্যাখ্যাকাৰক, শাস্ত্ৰ আলোচক কোনে পাতিলে? গম পায়নি আপোনালোকে মোক কোনে পাতিলে? পায়নি? সত্ৰাধিকাৰ এজনক নিৰ্মালি দিলোঁ, পাঠকজনক ইমান দূৰলৈতো যাবই নালাগে, গাঁৱতো যেতিয়া ৰান্ধনি এজন পাতে জাননী দিয়েনে? বোলে আজিৰ পৰা এওঁক ৰান্ধনি পতা হৈছে। আচ্ছা, ৰান্ধনিজনলৈকে আমাক জাননী দিয়ে, মোক যে ব্যাখ্যাকাৰক পাতিলে কোনে পাতিলে? আপোনালোকেতো মোৰ কথা শুনিবলৈকে আহিছে, চাব লাগিবলে কোনে পাতিলে কওঁ নি? ইউটিউব ফেচবুকে। সেই তাত যদি নোলায় তেতিয়াহ'লে কোনেও নুশুনে, শুনিলেহেঁতেন নি? মই ভক্তি ৰত্নাৱলীৰ বিষয়ে ক'ম, সেইকাৰণে মানুহে নুশুনে, মোবাইলে চোবাইলে দেখি থাকিলে যে সেইকাৰণে শুনিব। একেকেইটা কথা গাঁও এজনে কওকচোন, বাদ দিয়া থোৱা। মানে আমি চাওক, জ্ঞানৰ সন্মানটো আজিও আমি নকৰোঁ, হয়নে নহয়? গাঁৱৰ ঘৰত আমি যে ঘৰ বোলে বাৰীৰ গৰুৱে বাৰীৰ ঘাঁহে ৰাহি নাহে, সঁচা কথা ক'বলৈ গ'লে বাৰীৰ ঘাঁহে ঘৰৰ গৰুজনে ৰাহি আহে নাহে মানুহ, মানুহ বুলি ক'ব নাজানে গৰু শব্দটো প্ৰয়োগ কৰোঁ। এতিয়া ক'ব এইটো বিচৰা হৈছে যে কোনে কৈছে সেইটো জানিব নালাগে, মনুষ্য বুদ্ধিৰে শাস্ত্ৰ নহয় নহয়। আৰু এনেও সকলোৰে নিজৰ মানসিক স্থিতি সাপেক্ষে সকলো কথা বুজিব। কৃষ্ণ ঈশ্বৰ, এই এটা কথা শুনাৰ লগে লগে তিনিজনে তিনিটা কথা ভাবে।
প্ৰথম জানে কি ভাবিব জানেনে? কৃষ্ণ হয় দেই, ঈশ্বৰ, কৃষ্ণ ঈশ্বৰ, কৃষ্ণ 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 কৃষ্ণ। দ্বিতীয় জানে থাকিব কিহৰ কৃষ্ণ ঈশ্বৰ, দেখি পেলাই মানুহটো নিচিনা যেনে গৰু চৰাই পেলাই ঘূৰি ফুৰিছিল, সেইটো আকৌ কেনেকৈ ঈশ্বৰ হ'ল। 3 নম্বৰ জানে কি ভাবিব, কৃষ্ণ ঈশ্বৰ বুলি কিজানি কওঁ কেনেকৈ, দেখি পেলাই মানুহটোৰ নিচিনা। আকৌ কিজানি কৃষ্ণ ঈশ্বৰ বুলি নক'লে কিজানি কিবা দুখেই লাগে, সেইজন আকৌ দুমোজাত থাকে, সেইটোতেতো চলি থাকে। যেতিয়া এটা বাক্য শুনি তিনিজনৰ তিনিটা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে, তেতিয়া বহু কথা শুনি বহু মনলৈ নাহিব নি? আহক। আৰু চবেই নিজৰ মানসিক স্থিতি সাপেক্ষেই বুজে, কোনেও কাকো বুজাব নোৱাৰে। আমি যে কওঁ শাস্ত্ৰ বুজাব লাগে, ভাবেনি বুজে বুলি? বুজা সম্ভৱ নহয় ন। মই আপোনাৰ কথা বুজা সম্ভৱ নহয়, আপুনি মোৰ কথা বুজা সম্ভৱ নহয়। আপুনি নিজৰ মানসিক স্থিতিয়ে যিটো পাইছে সেইটোৱে বুজিব, মই যিটো মানসিক স্থিতিয়ে পাইছোঁ সেইটোৱে বুজিম, তাতকৈ বাহিৰত বুজা সম্ভৱ নহয় নহয়। সেইকাৰণে শাস্ত্ৰ ভাষ্য অনুসৰি তাৰ অৰ্থটো বিচাৰ কৰাটো প্ৰয়োজন। এতিয়া তাৰ অৰ্থ বিচাৰ কৰিবলৈ যাওঁতে তাতো মত ভিন্ন হয়, কাৰণ তাৎপৰ্যবিলাক বেলেগ বেলেগ। গতিকে যিজনৰ ভাৱটো যেনেকুৱা তেওঁ সেইটো স্তৰতে গ্ৰহণ কৰক। এতিয়া